এসময়ত এখন দেশত এজন ব্ৰাহ্মণ আছিল। এদিনাখন এজন ভক্তই পোৱালিৰে সৈতে এজনী গাই গৰু ব্ৰাহ্মণক দান দি গ'ল। ভক্তজন গুচি যোৱাৰ পাছত ব্ৰাহ্মণে গাই আৰু পোৱালিক চোতালতে বান্ধি কোমল ঘাঁহ আনি খাবলৈ দিলে। সেইদিনা এটা চোৰে ৰাস্তাৰে যাওঁতে ব্ৰাহ্মণৰ ঘৰৰ চোতালত পোৱালিৰে সৈতে গাইজনী বান্ধি থোৱা দেখা পালে। সেয়ে সি সেইদিনা ৰাতিয়েই ব্ৰাহ্মণৰ ঘৰত গৰু চুৰ কৰাৰ বাবে সাজু হ'ল। ৰাতি হাতত সাৰে ভৰিত সাৰে চোৰ আহি ব্ৰাহ্মণৰ ঘৰৰ পদূলিৰে সোমাই আহিল। এনেতে চোৰে ব্ৰাহ্মণৰ ঘৰৰ চোতালৰ কাষত থকা আম গছ এজোপাৰ তলত এটা বিৰাট ৰাক্ষস থিয় হৈ থকা দেখা পালে। চোৰে ৰাক্ষসটোৰ ওচৰলৈ আহি সুধিলে, তুমি কোন? মই ৰাক্ষস সত্যবচন। মই বৰ ভোকত আছো। আজি ব্ৰাহ্মণক খাবলৈ মই ইয়ালৈ আহিছো। পিছে তুমিনো কোন? মই কোৰ কৰ্ম। মই ব্ৰাহ্মণৰ ঘৰৰ গৰু চুৰ কৰিবলৈ আহিছো। হয় নেকি? ঠিকে আছে, তেনেহ'লে আমি দুয়ো সখী হলো। ব'লা, তুমি ব্ৰাহ্মণৰ গৰু চুৰ কৰা আৰু মই ব্ৰাহ্মণক খাওঁ। ব'লা ব'লা। এইদৰে চোৰ আৰু ৰাক্ষসে কথা পাতি থকা সময়ত ব্ৰাহ্মণ দুৰ্ঘোৰ টোপনিত লালকাল হৈ আছিল। চোৰ আৰু ৰাক্ষস লাহে লাহে ব্ৰাহ্মণৰ ঘৰৰ ভিতৰলৈ সোমাই আহিল। ঘৰলৈ সোমাই আহি ৰাক্ষসে ক'লে, ভোকত মই ৰ'ব নোৱাৰা হৈছো। প্ৰথমে মই ব্ৰাহ্মণক খাই লওঁ। মোক এতিয়া খাবলৈ দিয়া। প্ৰথমতে মই গৰু চুৰ কৰি লৈ যাওঁ, নহ'লে ব্ৰাহ্মণে সাৰ পাই যাব। নাই নাই, গৰুৱে হেম্বেলিয়ালে মোৰ একো লাভ নহ'ব। দুয়ো এনেদৰে তৰ্কাতৰ্কি কৰি থাকোঁতেই ব্ৰাহ্মণে সাৰ পালে। ব্ৰাহ্মণে উঠি বহাৰ লগে লগে চোৰে ক'লে, হে ব্ৰাহ্মণ, এই ৰাক্ষসটোৱে আপোনাক খাব খুজিছে। নহয় নহয়, এই চোৰটোৱে আপোনাৰ গৰু চুৰ কৰিবলৈ আহিছে। সিহঁতৰ কথা শুনি ভয়তে ব্ৰাহ্মণে ৰাক্ষসক খেদিবৰ কাৰণে ইষ্ট দেৱতাক স্মৰণ কৰিবলৈ ধৰিলে। ব্ৰাহ্মণে তেনে কৰিলত মুহূৰ্ততে ৰাক্ষস অদৃশ্য হৈ পৰিল। এইবাৰ ব্ৰাহ্মণে এডাল লাঠি লৈ চোৰক খেদা মাৰি আহিল। ব্ৰাহ্মণৰ খেদাত চোৰে পলাই পত্ৰং দিলে। চোৰ আৰু ৰাক্ষসক খেদি ব্ৰাহ্মণে পুনৰ নাক বজাই শুই থাকিল।